প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকস্মিক লাডাখ ভ্ৰমণ দেশৰ হকে আত্মবলিদান দিয়া সেনা জোৱানলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমান্বয়ে উন্নত বানত মৃত্যু হোৱা লোকৰ নিকট আত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ 2 লাখ টকাৰ এককালীন সাহায্য ঘোষণা আৰু ৰাজ্যত কোভিড-19 সংক্ৰমণ অব্যাহত আক্ৰান্ত লোকৰ সংখ্যা ৯৭৯৯ লৈ বৃদ্ধি নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই ৰশ্মিৰেখা শৰ্মা এতিয়া বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত মাতৃৰ সন্মান ৰক্ষাৰ ক্ষেত্ৰত দেশৰ সেনাবাহিনীয়ে প্ৰদৰ্শন কৰা সাহস বীৰত্ব আৰু দৃঢ়তাৰ কোনো তুলনা পাবলৈ নাই কালি লাডাখৰ নিমু ভ্ৰমণৰ সময়ছোৱাত সেনাবাহিনীক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে এই মন্তব্য কৰাৰ লগতে কয় যে তেওঁলোকৰ সাহস তেওঁলোকৰ কৰ্মস্থলীৰ উচ্চতাতকৈ বহু বেছি ওপৰত ভাৰতীয় সৈন্য বাহিনীয়ে প্ৰদৰ্শন কৰা সাহসে গোটেই বিশ্বলৈ ভাৰতৰ শক্তি ক্ষমতাৰ কথা বহন কৰে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে লাডাখক ভাৰতৰ মুকুটৰ সৈতে তুলনা কৰি মোদীয়ে কয় যে ইয়াৰ পৰাই দেশে কেইবাগৰাকীও সাহসী লোক লাভ কৰিছে শান্তিৰ বাবে সাহসৰ প্ৰয়োজন বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দুৰ্বল লোকসকলে কেতিয়াও শান্তিৰ বাবে আগবাঢ়ি নাহে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী কালি পুৱা আকস্মিক ভ্ৰমণসূচীলৈ লেহত উপস্থিত হৈ গৈ তেওঁ ভ্ৰমণৰ সময়ত লাডাখৰ সংঘৰ্ষত আহত হৈ চিকিৎসাধীন হৈ থকা সেনা জোৱানসকলৰ স্বাস্থ্যৰ বুজ লয় আৰু তেওঁলোকৰ সাহসিকতাৰ প্ৰশংসা কৰি আশু আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰীৰ এই দিনজোৰা ভ্ৰমণত প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱত আৰু স্থল সেনা বাহিনীৰ মুৰব্বী এম নাৰুৱানো উপস্থিত আছিল মোদীয়ে সীমান্তৱৰ্তী নিমুত উপস্থিত হৈ সেনাবাহিনী তথা ITBPৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে আৰু সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে विस्तारवाद का युग समाप्त हो चुका है ये युग विकासवाद का है तेजी से बदलते हुए समय में विकासवाद ही प्रासंगिक है প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি লাডাখৰ লেহত থকা হল অফ ফেম মিউজিয়ামত উপস্থিত হৈ গলৱানত মৃত্যুবৰণ কৰা শহীদ সেনা জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ নিকট আত্মীয়লৈ 2 লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ অধীনত এই সাহায্যত অনুমোদন জনোৱা হৈছে বুলি কালি মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ এটা সূত্ৰই জনাইছে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰি ৰাজ্যৰ বৰ্তমান বান খহনীয়া ভূমিস্খলন আৰু কোভিড-19ৰ সংক্ৰমণৰ শেহতীয়া পৰিস্থিতি বুজ লয় অসমৰ বান পৰিস্থিতিৰ ক্ৰমাৎ উন্নত হ'বলৈ ধৰিছে অৱশ্যে ব্ৰহ্মপুত্ৰকে ধৰি জিয়াভৰলী কপিলী আৰু বেকী নদীৰ জলপৃষ্ঠ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে যোৰহাটৰ নিমাতীঘাট আৰু ধুবুৰীত এতিয়া ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে বানত ৰাজ্যখনৰ মুঠ 20খন জিলাৰ 49টা ৰাজহ চক্ৰৰ 1636খন গাঁৱৰ 67628 হেক্টৰ কৃষি ভূমিৰ ক্ষতি সাধন হৈছে একেদৰে বানপানীৰ ফলত ৰাজ্যখনৰ 13,26,815 গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে
ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে 156টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে আৰু এই শিবিৰসমূহত বৰ্তমানেও 11,741 গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰি আছে। কালি ধুবুৰীত আৰু এজন লোকৰ মৃত্যু হোৱাত ৰাজ্যখনত বানত এতিয়ালৈকে 35 জন লোকৰ মৃত্যু হৈছে। ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহতো এইবাৰৰ বানে বিস্তৰ ক্ষতি সাধন কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 48টা বন শিবিৰ বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবাটাও জীৱ-জন্তুৰ মৃত্যু হৈছে। পবিতৰা অভয়াৰণ্য, মানাহ আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ৰাজ্যত বানৰ সমান্তৰালকৈ খহনীয়ায়ো গুৰুতৰ ৰূপ ধাৰণ কৰিছে। উজনি অসমৰ ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ খহনীয়াত চাবুৱা, ৰাজচক্ৰৰ টেঙাবাৰী, মিৰিগাঁও, ৰংমলা, গেৰেকী, নেপালী গাঁও, বিন্ধাকটা, মুলুক গাঁৱৰ ভালেমান অঞ্চল খহনীয়াত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। আমাৰ সংবাদদাতাই খহনীয়াগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। তদুপৰি বিভিন্ন দল সংগঠনৰ নেতায়ো ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰি চৰকাৰৰ খহনীয়াত আক্ৰান্ত অঞ্চলৰ লোকসকলক পৰ্যাপ্ত সাহায্য আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে। চিৰাং জিলাৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হ'বলৈ ধৰিছে। জিলাখনৰ মাজেৰে বৈ যোৱা আই নৈৰ বাঢ়নি পানী আৰু খহনীয়াই নৈপৰীয়া অঞ্চলসমূহত ত্ৰাসৰ সৃষ্টি কৰি আহিছে। এইবাৰৰ বানত বিজনী আৰু চিডলি ৰাজচক্ৰৰ অন্তৰ্গত 11খন গাঁৱৰ 5,305 গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। বিজনী মহকুমাৰ নধিয়াপাৰত 2টা আশ্ৰয় শিবিৰত বৰ্তমানো 1.5 শতাধিক লোকে আশ্ৰয় গ্ৰহণ কৰি আছে। মহকুমা প্ৰশাসনে আশ্ৰয় শিবিৰসমূহত চাউল, দাইল, নিমখ, মিঠাতেল আদিৰ যোগান ধৰিছে। নিখিল বড়ো ছাত্ৰ সন্থাৰ চিৰাং গোটৰ নেতাকৰ্মীসকলে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। কোভিড-19 সন্দৰ্ভত কালি কেন্দ্ৰীয় কেবিনেট সচিব ৰাজীৱ গৌব্ৰাই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত ভাগ লয়। উল্লেখযোগ্য যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা মতে সম্প্ৰতি ৰোগ চিনাক্তকৰণ আৰু চিকিৎসা ব্যৱস্থা আগতীয়াকৈ কৰাৰ ফলত কোভিড-19ৰ আৰোগ্যৰ হাৰ বৃদ্ধি পাই আহিছে। যোৱা 24 ঘণ্টাত দেশত 20,000তকৈ অধিক কোভিড ৰোগীয়ে আৰোগ্য লাভ কৰিছে। আৰোগ্য লাভৰ হাৰ 60.73% হৈছে। যোৱা 24 ঘণ্টাত 2,41,000তকৈ অধিক নমুনা পৰীক্ষা কৰা হৈছে। উল্লেখযোগ্য যে সমগ্ৰ দেশতে বৰ্তমান 1,074টা কোভিড পৰীক্ষাগাৰৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা টুইটযোগে প্ৰকাশ কৰা অনুসৰি ৰাজ্যত 365 গৰাকীৰ দেহত নতুনকৈ কোভিড-19 ধৰা পৰাৰ ফলত সামগ্ৰিকভাৱে ৰাজ্যখনত এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা 9,799লৈ বৃদ্ধি পাইছে। নতুনকৈ ধৰা পৰা 365 গৰাকী ৰোগীৰ ভিতৰত 134 গৰাকীয়ে হৈছে গুৱাহাটী মহানগৰীৰ। অৱশ্যে কোভিড-19ৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যাও ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে। আক্ৰান্তসকলৰ ভিতৰত 6,327 গৰাকী ৰোগী সুস্থ হৈ উঠিছে। বৰ্তমান ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে 3,455। ৰাজ্যখনত কোভিড-19ত এই পৰ্যন্ত 14 গৰাকী লোকৰ মৃত্যু হৈছে। আনহাতে কালিৰ দিনটোত ৰাজ্যখনত 10,000ৰো অধিক লোকৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হয়। ইয়াকে লৈ ৰাজ্যখনত মুঠ নমুনা পৰীক্ষাৰ সংখ্যা 4,38,882 হৈছে। দেশত কোভিড-19ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা 3,94,319 গৰাকীলৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ পোৱা অনুসৰি দেশত আৰোগ্যৰ হাৰ বৃদ্ধি পাই 60.73% হৈছে। যোৱা 24 ঘণ্টাত 20,032 গৰাকী লোকে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে। আনহাতে এই ৰোগত আক্ৰান্তৰ সংখ্যা 6,49,889লৈ বৃদ্ধি পাইছে। ইফালে মৃত্যু হোৱা লোকৰ সংখ্যা 18,669লৈ বৃদ্ধি পাইছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে অহা 15 আগষ্টৰ ভিতৰত থলুৱাভাৱে উৎপাদিত কোভিড-19 ৰোগৰ প্ৰতিষেধক মুকলি কৰাৰ পৰিকল্পনা কৰিছে। তাৰ বাবে সকলো ধৰণৰ পৰীক্ষা নিৰীক্ষা পূৰ্ণগতিত চলি আছে। পৰিষদে ভাৰত বায়োটেক ইণ্টাৰনেশ্যনেল লিমিটেডৰ সৈতে যুটীয়াভাৱে এই প্ৰতিষেধক উৎপাদনত মনোনিৱেশ কৰিছে। পৰিষদে ইতিমধ্যে প্ৰতিষ্ঠানটোক অহা 7 জুলাইৰ ভিতৰত সকলো ধৰণৰ পৰীক্ষা সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে পুনেত থকা ICMRৰ পৰীক্ষাগাৰত ইতিমধ্যে কোভিড-19 সম্পৰ্কীয় পৰীক্ষা নিৰীক্ষাই যথেষ্ট অগ্ৰগতি লাভ কৰাৰ পৰিণতি স্বৰূপে দেশে প্ৰথমটো প্ৰতিষেধক প্ৰস্তুতৰ দিশে অগ্ৰসৰ হৈছে।
অহা 30 আগষ্টৰ ভিতৰত কৰোনাৰ প্ৰতিষেধক উপলব্ধ হ'ব বুলি স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে। কালি কামৰূপ জিলাৰ আমিন গাঁৱত 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৌন্দৰ্যবৰ্ধন সম্পৰ্কীয় এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি ডক্টৰ শৰ্মাই কয় যে কোভিড-19ৰ বিৰুদ্ধে আৰু 2 মাহ সংগ্ৰাম কৰিব পাৰিলে এই দুশ্চিন্তাৰ পৰা আঁতৰ হ'ব পৰা যাব। ডক্টৰ শৰ্মাই কয় যে কোভিড-19ৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰয়োজন হলে আমিন গাঁও উত্তৰ গুৱাহাটীকে ধৰি ৰাজ্যৰ আন প্ৰান্ততো লকডাউন ঘোষণাৰ সম্ভাৱনা আছে। মন্ত্ৰী শৰ্মাই তেওঁৰ কাৰ্যসূচীৰ সময়ত এজাৰ ফুলৰ পুলি এটা ৰোপণ কৰি সৌন্দৰ্যবৰ্ধন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় চৰকাৰে সোমবাৰৰ পৰা চৰকাৰৰ তত্বাৱধানত থকা সকলো স্মৃতিসৌধ নিৰ্দিষ্ট ব্যৱস্থাৱলীৰ অধীনত মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে কণ্টেইনমেণ্ট জোনৰ আওতাত নপৰা স্মৃতিসৌধ আৰু সংগ্ৰহালয়সমূহ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব বুলি প্ৰকাশ কৰিছে। তদুপৰি এই স্থানসমূহত ছেনিটাইজেশ্যন, সামাজিক দূৰত্ব আৰু অন্যান্য স্বাস্থ্য সম্পৰ্কীয় বিধি বিধানসমূহ মানি চলাটো নিশ্চিত কৰিবলৈ ৰাজ্য আৰু জিলা প্ৰশাসনসমূহক নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ কয়। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে কালি NEET আৰু JEE পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে। সেই অনুসৰি অহা 1 ছেপ্টেম্বৰৰ পৰা 6 ছেপ্টেম্বৰলৈ JEE মেইন আৰু 27 ছেপ্টেম্বৰত JEE এডভান্স পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। ইফালে NEET পৰীক্ষা 13 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰা হৈছে। छात्राओं, जैसे कल मैंने आपको कहा था कि आज शाम तक आपको अवगत कराएंगे JEE और नीट दोनों की परीक्षाओं के संदर्भ में, और जैसे कि NTA को हमने आग्रह किया था कि विषम परिस्थितियों को देखते हुए सुरक्षा और उत्कृष्टता शिक्षा इन दोनों का समन्वय करते हुए वर्तमान परिस्थितियों में कुछ नया निर्णय लिए, और उन्होंने निर्णय लिया है कि इन दोनों परीक्षाओं को फिलहाल स्थगित कर दिया गया है, इसकी उत्कृष्टता को देखते हुए और सुरक्षा को देखते हुए, क्योंकि हम आपसे लगातार कहते रहे हैं कि आपकी सुरक्षा हमारे लिए पहला है और उसके बाद शिक्षा, और शिक्षा भी गुणवत्ता युक्त शिक्षा। और इसलिए ये JEE मेन परीक्षा 1 सितंबर से और 6 सितंबर के बीच की जाएगी, जबकि नीट की परीक्षा को 13 सितंबर को सुनिश्चित किया गया है। और आपको ये भी जिज्ञासा होगी कि JEE एडवांस को कब होना है, तो 27 सितंबर 2020 को उसकी भी परीक्षा की तिथियों को निश्चित किया गया है। मुझे भरोसा है आप पूरी ताकत के साथ और बड़ी मस्ती के साथ, बिना तनाव के, ये जो वक्त मिला है आपको, ये आपको और सशक्त और मजबूती का वक्त मिला है, और आपको अपनी प्रतिभाओं का और निखार लाने का वक्त मिला है। मेरी शुभकामना कि आप बहुत अच्छी तैयारी। কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিকেনে কালি উত্তৰ গুৱাহাটীৰ আউনিয়াটি সত্ৰত নিৰ্মাণ কৰিবলগীয়া ঐতিহ্য ভৱন নামৰ কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ 50 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে। কলাক্ষেত্ৰৰ ভিতৰত ৰংগমঞ্চ, গেলেৰী আদিৰ উপৰিও পৰ্যটকৰ আকৰ্ষণৰ বিভিন্ন আহিলাসমূহ থাকিব বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। সমগ্ৰ বিশ্বত কোভিড-19ৰ সংক্ৰমণৰ ধাৰা এতিয়াও অব্যাহত আছে। শেহতীয়া তথ্য অনুসৰি বিশ্বত এই পৰ্যন্ত 1,91,681 গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে। অৱশ্যে আক্ৰান্তসকলৰ ভিতৰত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যাও ক্ৰমাৎ বাঢ়িবলৈ লৈছে। বিশ্বত এতিয়ালৈকে 63,30,671 গৰাকী লোকে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে। বিশ্বত কোভিড-19ত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 5,29,127। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকস্মিক লাডাখ ভ্ৰমণ, দেশৰ হকে আত্মবলিদান দিয়া সেনা জোৱানলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি। ৰাজ্যৰ বান পৰিস্থিতিৰ ক্ৰমান্বয়ে উন্নত, বানত মৃত্যু হোৱা লোকৰ নিকট আত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ 2 লাখ টকাৰ এককালীন সাহায্য ঘোষণা। আৰু ৰাজ্যত কোভিড-19 সংক্ৰমণ অব্যাহত, আক্ৰান্ত লোকৰ সংখ্যা 9,799লৈ বৃদ্ধি।
আমাৰ আজিৰ পুৱাৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 4 বজাত প্ৰচাৰিত হ'ব। নমস্কাৰ।